দৰ্শকক মই জুন গগৈ স্বাগতম জনাইছো। দৰ্শকসকল, এবাৰ 2025 চনৰ বাজেটত সংখ্যালঘুৰ বাবে 1000 কোটি টকাৰ ধাৰ্য কৰা হৈছে আৰু এই ক্ষেত্ৰত সংখ্যালঘুসকলৰ কল্যাণ আৰু যি সংখ্যালঘু মহিলা আছে তেওঁলোকৰ বাবে আৰু কেৱল সিমানে নহয়, মছজিদৰ ইমামৰ পৰা আৰম্ভ কৰি মুছলমান ছাত্ৰ ছাত্ৰীৰ আত্মৰক্ষা আৰু ওয়াকাফ বৰ্ডৰ যিসমূহ সম্পত্তি আছে তাৰ সুৰক্ষাৰ ওপৰত এইবাৰ এখন চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই ৰমজানৰ উপহাৰ দিয়া সেইখন বাজেটক লৈ এতিয়া বিতৰ্কৰো সূত্ৰপাত হৈছে। আমি জনাম এফালৰ পৰা আপোনালোকক যে সেই বাজেটত সংখ্যালঘু লোকসকলৰ বাবে 1000 কোটিৰ ভিতৰত কোনটো বিভাগত কি কল্যাণৰ বাবে কিমান কোটি টকা ধাৰ্য কৰা হৈছে আৰু এইখন বাজেট ৰমজান মাহত মুছলমানসকলৰ বাবে এক বৃহৎ উপহাৰ হিচাপে পৰিগণিত হৈছে। আমি সবিশেষ A to Z এই 1000 কোটি টকীয়া বাজেটখন জনাবলৈ চেষ্টা কৰিছো। সংখ্যালঘুৰ বাবে চৰকাৰৰ বাজেটত কোটি কোটি টকাৰ আবণ্টন দিয়া হৈছে। আনুষ্ঠানিক ঘোষণা, সংখ্যালঘুৰ কল্যাণৰ বাবে সৰ্বমুঠ 1000 কোটি টকা ধাৰ্য কৰা হৈছে। ওয়াকাফ সম্পত্তিৰ বাবে 150 কোটি টকাৰ ধাৰ্য, 150 কোটি টকা খৰচ কৰি তেওঁলোকে ওয়াকাফ বৰ্ডৰ সম্পত্তি সুৰক্ষা কৰিব পাৰিব। মছজিদৰ ইমামৰ বাবে মাহিলী 6000 টকাকৈ মাননি ঘোষণা কৰা হৈছে আৰু উৰ্দু মাধ্যমৰ শিক্ষানুষ্ঠানৰ বাবে 100 কোটি টকা ধাৰ্য কৰা হৈছে। বাজেট উত্থাপনৰ পাছতে এতিয়া ৰাজনীতিত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে। কৰ্ণাটক চৰকাৰে 2025 চনৰ বাজেট দাখিল কৰিছে। এই মুহূৰ্তত 4% চৰকাৰী কামৰ নিবিদা মুছলমান ঠিকাদাৰকহে দিয়া হ'ব, অৰ্থাৎ ৰিজাৰ্ভেশ্যন ৰখা হৈছে। মুছলমানসকলৰ বিয়াৰ বাবে 50,000 টকাৰ সাহায্য ঘোষণা। মুছলমান অধ্যুষিত এলেকাত ITI কলেজ স্থাপন কৰা হ'ব আৰু সেই প্ৰতিখন ITI কলেজত 50 লাখকৈ টকা প্ৰদান কৰা হ'ব। সংখ্যালঘুৰ এই বৃহৎ বাজেটখনক লৈ বিৰোধিতা কৰিছে এতিয়া বিজেপিয়ে। বাজেটত হিন্দু সম্প্ৰদায়ৰ লোকক অৰ্থাৎ হিন্দু সম্প্ৰদায়ৰ কল্যাণৰ বাবে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। কৰ্ণাটক চৰকাৰৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই এই বাজেটখন উত্থাপন কৰিছে। সংখ্যালঘুৰ বাবে কোটি কোটি টকা আবণ্টন দিয়া হৈছে আৰু ইমানেই কওঁ আপোনালোকক যে আৰু কি কি দিয়া হৈছে সেয়া জনাবলৈ চেষ্টা কৰিম। 1000 কোটি টকাৰ ভিতৰত সৰ্বমুঠ 1000 কোটি টকা কৰ্ণাটক চৰকাৰে মুছলমানসকলৰ উন্নয়ন আৰু কল্যাণৰ বাবে এইসমূহ ধাৰ্য কৰা হৈছে। 16খন সংখ্যালঘু মহিলা মহাবিদ্যালয় স্থাপন কৰা হ'ব আৰু উচ্চ প্ৰযুক্তি সম্পন্ন 100খন উৰ্দু মহাবিদ্যালয় স্থাপন কৰা হ'ব আৰু যি হজ যাত্ৰী আছে হজ যাত্ৰীসকলৰ বাবে হজ ভৱন নিৰ্মাণৰ বাবে ধন আগবঢ়াইছে। মুছলমান সম্প্ৰদায়ত যদি বিবাহ কাৰ্য অনুষ্ঠিত হয় তেন্তে তাৰ বাবে 50,000 টকাকৈ আগবঢ়োৱা হ'ব। 25,000 সংখ্যালঘু ছাত্ৰ ছাত্ৰী মুছলমান ল'ৰা ছোৱালীক সেল্ফ ডিফেন্সৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব আৰু এই 2025 চনৰ বাজেট কৰ্ণাটক চৰকাৰে উত্থাপন কৰিছে। মুছলমানসকলৰ বিয়াৰ বাবে 50,000 টকাৰ সাহায্য ঘোষণা। মুছলমান অধ্যুষিত এলেকাত ITI কলেজ আৰু প্ৰতিখন ITI কলেজত প্ৰায় 50 লাখকৈ টকা প্ৰদান কৰা হ'ব আৰু যিসকল মছজিদৰ ইমাম আছে তেওঁলোকক প্ৰতি মাহে 6000কৈ টকা প্ৰদান কৰা হ'ব আৰু তাৰ বাবে মছজিদৰ ইমাম আৰু মছজিদ কমিটিয়ে আবেদন জনাব লাগিব চৰকাৰৰ ৱেবছাইটত। কৰ্ণাটক চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু 2025 চনৰ বাজেটখনক লৈ বিশেষকৈ সংখ্যালঘু লোকসকলক সংখ্যালঘু জনতাৰ কল্যাণৰ বাবে চিন্তা কৰা হৈছে, যাৰ বাবে এই বাজেটত ITI কলেজৰ পৰা আৰম্ভ কৰি কেৱল সংখ্যালঘুসকলৰ বাবে ITI কলেজৰ পৰা আৰম্ভ কৰি মহিলাসকলৰ সবলীকৰণ আৰু প্ৰায় বহু ল'ৰা ছোৱালীক আত্মৰক্ষাৰ বাবে সেল্ফ ডিফেন্স শিকোৱা হ'ব কৰ্ণাটকত। গতিকে মুছলমানসকলক এই ৰমজান মাহত এই বৃহৎ উপহাৰ ঘোষণা কৰি বাজেট দাখিল কৰা হৈছে আৰু এই বাজেটখন যতীন্দ্ৰ সিদ্ধাৰামায়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰী তেখেতে দাখিল কৰাৰ পাছতে এতিয়া হিন্দু সম্প্ৰদায়ৰ কল্যাণৰ বাবে কোনো ধৰণৰ এই বাজেটখনত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে আৰু আদালতৰ কাষ চপাৰো অভিযোগ উত্থাপন কৰিছে। আটাইতকৈ ডাঙৰ কথা, যিসমূহ চৰকাৰী লোক নিৰ্মাণ বিভাগৰ কাম থাকে টেণ্ডাৰ কৰা হয়, ঠিকা দিয়া হয়, এই ঠিকাৰ ক্ষেত্ৰত 4% কেৱল মুছলমান ঠিকাদাৰসকলৰ বাবে সেই নিবিদা আগবঢ়োৱা হ'ব। অৰ্থাৎ 4% কাম চৰকাৰী কামৰ বাবে যি 4% কাম সেই কামৰ ঠিকা কেৱল মুছলমান লোকসকলে ল'ব পাৰিব। হিন্দু সম্প্ৰদায়ৰ ওপৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু এই বাজেটখনক লৈ
পৰ্যালোচনা বৰ্তমানেও চলি আছে কিন্তু ইতিমধ্যে সেই বাজেটখন উত্থাপন কৰিছে যাৰ বাবে কৰ্ণাটকত থকা সংখ্যালঘু লোকসকল এক উৎফুল্লিত হৈ পৰিছে ৰমজান মাহতেই এনেকুৱা 1000 কোটি টকীয়া বাজেট কেৱল সংখ্যালঘু মুছলমানৰ বাবে ঘোষণা কৰাত এতিয়া সকলো মুছলমান সম্প্ৰদায়ৰ লোক উৎফুল্লিত হৈ পৰিছে কেৱল সিমানে নহয় ৱাকাফ বৰ্ডৰ সম্পত্তিৰ সুৰক্ষাৰ বাবে মুছলমানসকলে যি পদক্ষেপ হাতত গ্ৰহণ কৰিব তাক চৰকাৰে সহায় কৰিব আৰু সেই সহায়ৰ বাবে 150 কোটি টকা পেকেজ ঘোষণা কৰিছে সেই বাজেটখনত আমি সবিশেষ পৰৱৰ্তী সময়ত পুনৰ এই বাজেটখনৰ সবিশেষ আনিবলৈ চেষ্টা কৰিম আপোনালোকক এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকক জনাইছো